ৰণুজ পেগু এটা মক্কেল বিজেপি নেতাৰ মুখৰ ভাষা ইতিমধ্যে এই ভাইৰেল অডিঅ'ক লৈ ব্যাপক চৰ্চা এয়া কোনো নদাই ভদাই বা যদুমধুৰ কণ্ঠস্বৰ নহয় এয়া সংস্কাৰী দল বিজেপিৰ এজন নেতাৰ কণ্ঠ মানুহজনৰ নাম আকাশ ফুকন ৰাজ্যিক বিজেপিৰ এজন নেতা তথা এটা নিগমৰ উপাধ্যক্ষ তেওঁৰ মুখৰ পৰা বৰষিছে কাণেৰে শুনিব নোৱাৰা এটাৰ পিছত আন এটা অমৃত বাণী আকাশ ফুকনৰ ক্ষোভ শিক্ষামন্ত্ৰী ৰণুজ পেগুৰ ওপৰত মই ৰণুজ পেগুৰ নেতা নহয় মোৰ নেতা ৰণুজ পেগু নহয় ৰণুজ পেগুৰ কথা ক'বলৈ আহিছো মোৰ আগত সি ডেগাত সি আহিছিলে নেকি ইলেকশ্যনত ৰণুজ পেগু কৈছে নেকি ষ্টেডিয়ামটো কথা কুকুৰে কাইট নোখোৱাকৈ দিছে গালি এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননচেন্স মিচিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি গৈ লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাবলৈ মোৰ আগত ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত যেনেকুৱা ঘটনা কথা দুটা কথা জানে লেভেল দেখাবলৈ আহিছিল শালীনতাৰ সকলো সীমা চেৰাই বিজেপিৰ নেতা আকাশ ফুকনে আন এজনৰ সৈতে হোৱা কথোপকথনত এইদৰে গালি পাৰিছে শিক্ষামন্ত্ৰী ৰণুজ পেগুক কিহৰ শিক্ষয়িত্ৰী এটা ডিপাৰ্টমেণ্ট চলাব পৰা নাই এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননচেন্স শিক্ষামন্ত্ৰী ৰণুজ পেগুক অক্ষম অকৰ্মণ্য মন্ত্ৰী বুলি গালি পাৰোঁতেই শান্ত হোৱা নাই আকাশ ফুকন ৰণুজ পেগুৰ ৰাজনৈতিক উত্থানক লৈও কৰিলে বিতৰ্কিত তথা কটু মন্তব্য মিচিঙৰ নামত দালালি কৰি মন্ত্ৰী হ'ল মিচিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি গৈ লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাবলৈ মোৰ আগত বিজেপি নেতা আকাশ ফুকনৰ এজন ঠিকাদাৰৰ সৈতে হোৱা কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আকাশ ফুকনৰ অভিযোগ ৰণুজ পেগুৱে হেনো মিচিং জনগোষ্ঠীৰ নামত দালালি কৰি বিজেপি কৰি টিকটটো পাই মিনিষ্টাৰ হ'ল কেৱল এয়াই নহয় চিএমৰ সৈতে হেনো ঘৰুৱা খং উঠিলে তেওঁ চুচৰাই দিব পাৰে চিএমৰ ঘৰলৈ চুচৰাই লৈ যাম চিএমৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা পইচা 10,000 20,000 বিশ্বকান লেভেল হৈ গৈছে ৰণুজ কথা ক'বলৈ আহিছো মোৰ আগত দিছপুৰত চৰকাৰ চলি থকাৰ সুবাদত এতিয়া এইদৰে উভতবোৰে নাচিছে একাংশ বিজেপি নেতা আৰু পালি নেতা ঠিকাদাৰৰ সৈতে বাৰ্তালাপত মন্ত্ৰী ৰণুজ পেগুৰ কথা কৈ অশ্লীল গালি গালাজতে শান্ত নথকা আকাশ ফুকনৰ মুখত মুখ্যমন্ত্ৰীৰো নাম সাংসদ কামাখ্যা প্ৰসাদ তাছাইও 15-20 লাখ টকা লোৱা বুলি দাবী প্ৰসাদ তাছা সেইটো 200% শুদ্ধ কথা তেওঁ এজন সাংসদ হয় তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে 15 লাখ লৈছে এইটো বেলেগ কথা সেইটো তাৰ মোৰ কথাই কিন্তু সাংবিধানিক আজি বিধানৰ সংসদ ভৱনত কোন বহি আছে সিয়ে বহিছে মইতো বহি থকা নাই ন এইটো হয় এতিয়া এইবোৰ শুনি আপুনি কি ক'ব আমি পিছে কৃষ্ণহে বুলিলো ব্যুৰো ৰিপৰ্ট DA News Plus যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত